আহি গল FIUGP BA BC BCom ফার্স্ট সেমিস্টার যেটো এডমিট কার্ড আছিল সেই এডমিট কার্ডটো তোমালোকৰ গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা তোমালোকৰ দিয়া হৈছে বা ডিক্লেয়াৰ কৰিছে তো তোমালোকৰ এডমিট কাৰ্ডটো তোমালোকে কৰ পৰা উলোৱাবা সম্পূৰ্ণ প্ৰচেছটো আজি তোমালোকৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক জনাম যেহেতু তোমালোকৰ এডমিট কাৰ্ডটো কলেজৰ পৰা দিয়া নহব তো তোমালোকে কোন কোন ওয়েবসাইটৰ পৰা তোমালোকৰ নিজৰ যেটো ফার্স্ট সেমিস্টাৰৰ এডমিট কাৰ্ড আছিল যেহেতু তোমালোকৰ এডমিট কাৰ্ডটো দিহে না তোমালোকৰ এক্সাম দিব লাগিব ফাইনাল এক্সামিনেশন যেহেতু কালিৰ পৰা তোমালোকৰ এক্সাম আছে তো এডমিট কাৰ্ডটো কৰ পৰা তোমালোকে ডাউনলোড কৰিবা বা উলোৱাবা সম্পূৰ্ণ প্ৰচেছটো আজিৰ এই ভিডিঅ'ৰ যোগেদি তোমালোকক দেখুৱাম তো তোমালোকে ভিডিঅ'টো স্কিপ নকৰি ভিডিঅ'টো শেষলৈ চাই থকা তো তোমালোকৰ নিজৰ মোবাইলৰ ক্ৰম বা গুগল ব্ৰাউজাৰত যাবা যাই হানা তোমালোকে সার্চ কৰি দিবা যে guwahati.samart.edu.in তো এই ওয়েবসাইটৰ পৰা তোমালোকৰ ডাউনলোড কৰিব লাগিব যেটো এডমিট কাৰ্ড আছিল তো এইটো তোমালোকে সার্চ কৰিবা তো এইটো সার্চ কৰাৰ পিছত এনেদৰে আহিব নহলে লিংকটো এই ভিডিও ডেসক্ৰিপচনতো দিয়া আছে তাৰ পৰা তোমালোকে যাব পাৰা তো এইটো সার্চ কৰাৰ পিছত যেটো তোমালোকৰ প্ৰথম ওয়েবসাইট আহিব যে স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল তো স্টুডেন্ট সাইন ইন স্টুডেন্ট পোর্টাল যেটো আছে প্ৰথম ওয়েবসাইটটো ক্লিক কৰিবা যেতিয়া তোমালোকে প্ৰথম ওয়েবসাইটটো ক্লিক কৰিবা তো তোমালোকৰ আগত এনেদৰে ইন্টাৰফেস খুলিব এনেদৰে ইন্টাৰফেস খোলাৰ পিছত যেহেতু তোমালোকে দেখিবলৈ পাইছে স্টুডেন্ট সাইন ইন তো ইনরোলমেন্ট নাম্বার তোমালোকৰ যেটো ইনরোলমেন্ট নাম্বার বা রেজিস্ট্রেশন নাম্বার আছে তো ইতিমধ্যে যেটো তোমালোকৰ কলেজৰ ফালৰ পৰা তোমালোকৰ নিজৰ যেটো ইনরোলমেন্ট নাম্বার বা রেজিস্ট্রেশন নাম্বার যেটো আছে হেতু দিয়া দিছে দিছে তো তোমালোকৰ হেতু দিব লাগিব আৰু তোমালোকৰ যেটো পাসওয়ার্ড আছে সেই পাসওয়ার্ডটো দিব লাগিব তো ইনরোলমেন্ট নাম্বার আৰু পাসওয়ার্ডটো দিয়াৰ পিছত যেতিয়া তোমালোকৰ তিনিটা অপচন আছে যে লগইন অপচন নিউ রেজিস্ট্রেশন রিসেন্ট পাসওয়ার্ড তো তোমালোকৰ যেটো লগইন অপচন আছে তো লগইনটো তাত ক্লিক কৰিবা তো লগইন অপচনত ক্লিক কৰিলে তো তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে অহাৰ পিছত যেটো তোমালোকৰ নিজৰ যেটো আইডি আছিল তো আইডিটো এনেদৰে খোল খাব তো আইডিটো খোল খোৱাৰ পাছত ইয়াৰ পৰা তোমালোকে এডমিট কাৰ্ডটো কেনেকৈ ডাউনলোড কৰিবা হেতু চোৱা তেনেদৰে অহাৰ পিছত যেটো তোমালোকে এনাউন্সমেন্ট দেখিবলৈ পাইছে এনাউন্সমেন্টৰ হেকত যেটো দিয়া আছে অপচন যে হেকত যে ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশন এডমিট কাৰ্ড যেটো তোমালোকৰ ক্লিক হিয়াৰ টু ডাউনলোড এক্সামিনেশন এডমিট কাৰ্ড আছিল তো ইয়াৰ পৰা তোমালোকে ডাউনলোড কৰিব পাৰা তো ক্লিক হিয়াৰ যেটো দিয়া আছে তো তাত ক্লিক কৰিবা তো তাত ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব এনেদৰে আহিলে তোমালোকে দেখিবলৈ পাবা ইয়াত যেটো তোমালোকৰ যেটো এডমিট কাৰ্ড আছিল এডমিট কাৰ্ডটো যেটো এতিয়া ডিক্লেয়াৰ কৰিছে তো তোমালোকৰ ইয়াত সম্পূৰ্ণখিনি দিয়া আছে তাৰ পৰা চাবা এক্সামিনেশন হল এডমিট কাৰ্ড তো তোমালোকৰ এক্সামিনেশন হল যেটো এডমিট কাৰ্ড আছিল এইটো যেটো ইয়াত দিয়া আছে সিরিয়াল নাম্বার রেফারেন্স নাম্বার কিমান আছে রেফারেন্স নাম্বার দিয়া আছে আৰু তোমালোকৰ প্ৰগ্ৰামটো দিয়া আছে তোমালোকে কোন প্ৰগ্ৰামত পঢ়ি আছা বিএ না বিএসসি বা বিকমত পঢ়ি আছা তো যি জনে পঢ়ি আছা এইটো আহিব তো এইটো তোমালোকৰ প্ৰগ্ৰামটো আহিব তো সকলোবিলাক আহিব আৰু তোমালোকৰ এক্সামিনেশন সিজনটো আহিব ইনরোলমেন্ট নাম্বার আহিব তোমালোকৰ নিজৰ যেটো ইনরোলমেন্ট নাম্বার আছিল হেতু আহিব আৰু তোমালোকৰ টিম আহিব যে কোন সেমিস্টাৰ পৰা সেই সেমিস্টাৰটো আহিব অন সেমিস্টাৰ যেটো তোমালোক এতিয়া ফার্স্ট সেমিস্টাৰ পঢ়ি আছা তো তোমালোকৰ ফার্স্ট সেমিস্টাৰ আহিব আৰু তোমালোকৰ এপ্লিকেশন স্ট্যাটাস তো তোমালোকে দিবলৈ আছে ভেৰিফাই তো তোমালোকৰ এপ্লিকেশন স্ট্যাটাসটো তোমালোকৰ ভেৰিফাই বুলি দিয়া আছে তাৰ পিছত হেকো যেটো একশন বুলি দিয়া আছে তো একশনৰ তলত যেটো ভিউ অপশন দিয়া আছে তো ভিউ অপশনৰ পৰা যেহেতু তোমালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰা তো একশন যেটো দিয়া আছে ভিউ যেটো দিয়া আছে তাত ক্লিক কৰিবা তো ভিউত ক্লিক কৰিলে তোমালোকৰ এনেদৰে আহিব যে তোমালোকৰ নিজৰ যেটো এডমিট কাৰ্ড আছিল ফার্স্ট সেমিস্টাৰৰ সেই এডমিট কাৰ্ডটো এনেদৰে খোল খাব তো এনেদৰে খোল খোৱাৰ পিছত যেটো তোমালোকৰ ৰোল নাম্বাৰটো দেখিবলৈ পাবা যে তোমালোকৰ ৰোল নাম্বাৰ কিমান আছিল তো প্ৰথমত যেটো তোমালোকৰ ৰোল নাম্বাৰটো দেখিবলৈ পাবা এইটো আছিল তোমালোকৰ ৰোল নাম্বাৰ তো তাৰ পিছত ইনরোলমেন্ট নাম্বার তোমালোকৰ নামটো দিয়া থাকিব তোমালোক কোন সেমিস্টাৰত পৰা প্ৰগ্ৰামটো দিয়া আছে তোমাৰ ফাদার্স মাদার্স এক্সাম সেন্টাৰ আৰু তোমালোকৰ কোনখন কলেজত পৰা সম্পূৰ্ণ ডিটেইলছ থাকিব থকাৰ পিছত আৰু তোমালোকৰ ফার্স্ট সেমিস্টাৰ কেইখন সাবজেক্ট পঢ়ি আছা সেই সাবজেক্ট কেইটা থাকিব তো সাবজেক্ট যি কেইটা সাবজেক্ট তোমালোকৰ এডমিট কাৰ্ডত আহিছে সেই কেইটা সাবজেক্টে তোমালোকৰ এক্সাম দিব লাগিব তো তোমালোকৰ এডমিট চাইহে তোমালোকৰ এক্সাম দিব ফাইনাল এক্সামিনেশন যেহেতু কালিৰ পৰা তোমালোকৰ এক্সাম আৰম্ভ হ'ব যিসকলে মেজৰ লৈছে আৰু যিসকলে মাইনৰ পঢ়িছে তেওঁলোকৰ যেহেতু 18 তাৰিখৰ পৰা হ'ব তো তোমালোকৰ নিজৰ যেটো এডমিট কাৰ্ড আছে তো এডমিট কাৰ্ডটো এনেদৰে খোল খাব তো খোল খোৱাৰ পিছত যেহেতু তোমালোকৰ প্ৰিন্ট অপচন দেখিবলৈ পাবা তো প্ৰিন্ট অপচন যেটো আছে তাত ক্লিক কৰিবা প্ৰিন্ট অপচন ক্লিক কৰিলে তোমালোকৰ আগত এনেদৰে আহিব তো হেতু তোমালোকে সেভ কৰি হনা বা ডাউনলোড কৰি হনা হেতু তোমালোকে প্ৰিন্ট কৰি লবা তো প্ৰিন্ট কৰি হনা তোমালোকে কালি এক্সামিনেশনৰ কাৰণে এটো লৈ যাব লাগিব তো এনেদৰে তোমালোকৰ যেটো বিএ বিএসসি বিকম FIUGP ৰ আন্ডাৰত ফার্স্ট সেমিস্টাৰ যেটো এডমিট কাৰ্ড আছিল তো এনেদৰে তোমালোকে উলাব পাৰা তো তোমালোকৰ ভিডিওটো তোমালোক
তোমালোকৰ বন্ধু বান্ধৱীৰ লগত বেছি বেছি শ্বেয়াৰ কৰি দিয়া যাতে তোমালোক সকলোৱে বন্ধু বান্ধৱী নিজৰ নিজৰ যেটো এডমিট কাৰ্ড আছিল তো এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰে এনেদৰে আৰু হেতু তোমালোকে কম্পিউটাৰৰ পৰা প্ৰিন্ট কৰি লবা তো আজিৰ ভিডিওটো মানে আছিল